মই উপস্থিত আছো শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত আছো। কেমেৰা পাৰ্চন নবীন গগৈৰ পৰিৱেশটো দেখুৱাইছে বান শুকুৱাই যোৱাৰ পাছত তাৰ পৰিৱেশটো দেখুৱাইছো। মই এঘৰ ব্যক্তিৰ বাসগৃহলৈ গৈছো আৰু দেখুৱাইছো এখন মিচিং অধ্যুষিত অঞ্চল আৰু মিচিং অধ্যুষিত গাঁও, আৰু তাত দেখুৱাইছো কেনেদৰে মহিলাসকলে বানৰ পাছত তেওঁলোকে এনেদৰে এই যিসমূহ ব্লেংকেট আৰু আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ বয় বস্তু আছে তেওঁলোকে এই সামগ্ৰীসমূহ শুকুৱাইছে আৰু সোফা এনেদৰে তেওঁলোকে ৰ'দত শুকুৱাইছে। আৰু যিহেতু যথেষ্ট তেওঁলোকৰ ক্ষয় ক্ষতি হ'ল বানে, আৰু যি পলংকৈ বান আৰু এই বানে নষ্ট কৰি পেলালে, আৰু আমি তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওচৰলৈ যাম, পৰিৱেশটো দেখুৱাইছে আৰু বানে কেনেকুৱা ধৰণৰ ক্ষতি কৰিলে আৰু বান কিমানখিনিলৈকে উঠিছিলে মই তাৰ এটা পৰিৱেশ দেখুৱাইছো। এই কণ কণ শিশুকেইটাৰ কাষেদি যিটো আপোনালোকে সেউজীয়া নীলা টিউপাল থকা তাত পৰিৱেশটো দেখুৱাইছে, কলা অংশডোখৰ সিমানখিনিলৈকে বান হৈছিলে, এককালৰ ওপৰত ইয়াত বান হৈছিলে। মই ইয়াৰ ব্যক্তিসকল আছে ঘৰৰ পৰিয়ালৰ। বাইদেউ, যিদিনাখন বান আহিছিলে 19 তাৰিখৰ দিনাখন কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে অকণমান কওকচোন। কি ক'ম মানে আমি দুজনী কঠীয়া তুলিবলৈ গৈছোঁ, কঠীয়া তুলি সোমাই আহিছোঁ, সোমাই আহি মানে ভাত খাম বুলি মানে কুকাৰটো পাতিছোঁহে, তাৰপিছত ওলাই আহি দেখিছোঁ এই ঘৰৰ মানুহখিনি গোটেই বয় বস্তুখিনি আলিৰ ওপৰত উঠাই আছে। তাৰপিছত আমি অলপ সহায় কৰিম বুলি চাইছোঁ, পিছলৈ ঘূৰি চাইছোঁ আমাৰ ঘৰ একদম মানে চোতাল ভৰ্তি হৈ গ'ল, ধৰিবই নোৱাৰিলোঁ, হঠাতে আহি গ'ল, ধৰিবই নোৱাৰিলোঁ। তাৰপিছত ঘৰত সোমালোঁ, এই বাচ্ছা দুটা লৈছোঁ, মাক লৈছোঁ, আগলৈ গৈছোঁ। মানে ক্ষয়ক্ষতি মানে একোৱেই বস্তু নাথাকিলে ক'বলৈ গ'লে, গোটেই বক্স পালেং আছিলে, এই চোফা আছিলে, এই পিন্ধিবলৈ ঠাণ্ডা দিনত পিন্ধিবলৈ একো কাপোৰেই নাই, আৰু চেণ্ডেলো নাছিলে, চেণ্ডেল গোটেইখিনি আমি জখলা তলতো নাই, চেণ্ডেল গোটেই চব উঠুৱাই লৈ গ'ল। আৰু এইখিনি দেখিছে, এই চোফা এই ঘৰত আছিলে, ইয়াৰ পৰা এনেকৈ উলিয়াই এনেকৈ পালেহি, আকৌ ইয়াৰ বস্তু গোটেই সেই খুৰীহঁতৰ বাৰীত সোমাই আছেগৈ, সোঁতটো এইফালৰ পৰা আহিলে গোটেই পানীৰ সোঁতটো এনেকৈ, আৰু এইবোৰ দেখুৱাইছে এনেদৰে। এতিয়া আপোনালোকে যথেষ্ট অসুবিধা হৈছে কেনেকুৱা ধৰণৰ আপোনালোকৰ এতিয়া যিবিলাক বান শুকোৱাৰ পিছত যিটো বিশেষকৈ অতি কষ্ট হয়? অতি কষ্ট মানে এতিয়া ভয়ে ভয়ে শুবলগীয়া হৈছে, মানে বৰষুণ আহিলে পলস পৰি আছে আৰু ভয়ে ভয়ে শুবলগীয়া হৈছে আমাৰ। এতিয়া অলপ বৰষুণ দিলে ভাৱটো আহি যায় যে আকৌ যেন পানী আহিব, সেই তেনেকুৱা ভাৱটো। সেইকাৰণে ভালকৈ মানে চাফ চিকুণ কৰাই নাই আমি। হয়, আৰু এগৰাকী মহিলা আছে, মই বাইদেউ তেওঁলোকৰ ওচৰলৈ যাম। আপোনাৰ পৰা অকণমান জানি লওঁ যে অকণমান ক'ব আপুনি, কিমান আপোনাৰ কি উটুৱাই নিলে? আমাৰ একোৱে নাই, ঘৰ চৰ দেখিছেই নহয়, আমাৰ একো চোফাৰ টোফাৰ নাই, একো বিচনা চিচনা নাই, একোৱে নাই। মানে অকল মানুহখিনি মোৰ ল'ৰাটোক লৈ মেলি এনেকৈ বাচিলোঁ আৰু মানুহজনে। হয়, এইসকল বন্যাত তেওঁলোকক যথেষ্ট বানে তেওঁলোকৰ পৰিয়ালটো ক্ষতি কৰিছে, আৰু লোকসকল আছে এনেদৰে তেওঁলোকে পথত দেখুৱাইছোঁ আমি, এতিয়াও এনেদৰে পলস হৈ আছে বানে, আৰু যি পলস এনেদৰে পলস সৃষ্টি কৰিছে তেওঁলোকৰ চোতালত, আৰু লোকসকল আছে এনেদৰে তেওঁলোকে পথত এইসমূহ কাপোৰ ইতিমধ্যে নষ্ট হৈ গৈছে, বানে নষ্ট কৰি পেলালে, আৰু বিভিন্ন সামগ্ৰী নষ্ট হৈছে। মই আপোনাৰ ওচৰলৈ গৈছোঁ যে যথেষ্ট এক পলংকৈ বান আহিছিলে, আৰু সেই দিনাখনৰ আপুনি কি ক'ব এতিয়া? সেইদিনা মানে দেওবাৰ আপোনাৰ 2টা-1:30টাৰ ভিতৰত যিটো পানী আহিল, ফাৰ্ষ্টত আহিলে পানী এইডোখৰ চক ফাৰ্ষ্ট পানী আহিছে। আমাৰ এইফালে নদী কিনা আছে, নদী শিপাৰ পৰা মানে কি পানী অকণমান ইমানটামান পানী আহিছিলে। আমাৰ মানে কি এনেকুৱা জিন্দগী এনেকুৱা মানে কোনো গাঁওখনত এনেকুৱা পৰিস্থিতি দেখা নাই। সেই দেখা নাই কাৰণে মানে কি মানুহবোৰে অকণমান লাইট দি ল'লে, আৰু ধৰক যে ইমানটো পানী এনেও গধূলি আহিব, ৰাতিপুৱা গুচি যাব। তাৰ চাওঁতে প্ৰতি ছেকেণ্ডত মানে ইমানটোমান অলৰেডি হৈ গ'ল। আমাৰ এইডোখৰ ওখৰ কাৰণে মোৰ কঁকাললৈকে পাইছে, তাৰ ঘৰৰ ভিতৰলৈকে পোৱা মানে এইডোখৰলৈকে সোমাই সাঁতুৰি মই তাত কিছুমান বস্তু বচাই দিলোঁ। বচোৱাৰ পিছত আমাৰ মায়ে এই পোৱালীকেইটাক লৈ পিনি এই চৰ্টৰ ওপৰত গুচি গ'ল। হৈছে এই আমাৰ গাঁৱৰ একেবাৰে লাষ্টত বুঢ়ী এজনী, মানে কি হ'ল, বুঢ়ী মানে আৰু বয়সস্থ, ঘৰ মানে ইমানটোমান থাকি ঘৰে চৰে ভাঙি মৰি থাকিল। আমাৰ 350 আছে ঘৰ। আৰু কি নামটো ক'লে? মিচিং চন্তক বৰমিচিং গাঁও। হয়, এই চন্তক বৰমিচিং গাঁৱত এতিয়া উপস্থিত আছোঁ, আৰু যথেষ্ট এনেদৰে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু বান শুকাই যোৱাৰ পিছতে প্ৰকৃত যি পৰিৱেশ আৰু পৰিস্থিতি হয় তাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ, আৰু আমি কেমেৰা পাৰ্চনে দেখুৱাইছে। পুনৰ মই ঘৰখন এবাৰ দেখুৱাবলৈ গৈছোঁ। এনেদৰেই এইখন গাঁৱত 350 ঘৰতকৈ অধিক অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় ভাইসকলৰ ঘৰ আছে, আৰু কিন্তু তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে, আৰু দেখুৱাইছোঁ এনেদৰে আৰু তেওঁলোকৰ গোটেই ঘৰবিলাকৰ যি চৌহদ, এই চৌহদত
পলস পৰি গৈছে আৰু এনেদৰে তেওঁলোকৰ যি বিভীষিকাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু এনেদৰে এইসকল বন্যাত যদিও পানী শুকাইছে কিন্তু তেওঁলোকে বৰষুণ দিয়াৰ লগে লগে তেওঁলোকে আকৌ পুনৰ সেই ভয় ভাৱ তেওঁলোকৰ মনলৈ আহে যে আকৌ যেন বান আহিব তেনেকুৱা এটা তেওঁলোকে মনত ভাৱ পুহি ৰাখিছে আৰু কিন্তু এতিয়াও তেওঁলোকে যি কিনকিনীয়া বৰষুণৰ বতৰ আৰু বৰষুণৰ বতৰত তেওঁলোকে যেনেদৰে তেওঁলোকে ঘৰৰ ঠিক ঠাক কৰিব লাগিছিলে এইখিনি তেওঁলোকে কৰিব পৰা নাই আৰু তেওঁলোকে যথেষ্ট দিন লাগিব আৰু তেওঁলোকে একেবাৰে তেওঁলোকৰ যি আচবাব পত্ৰ পৰা আদি কৰি ঘৰৰ যিসমূহ তেওঁলোকৰ লাগতিয়াল বস্তু আছিলে সকলোবিলাক বানে ধ্বংস কৰি পেলাইছে।